নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই এফালে যাব ওলাইছোঁ আৰু ৰাতিপুৱাই তাৰ পাছতে মোৰ চোতালত ফুলি থকা ফুলকেইজোপা আপোনালোকক অকণমান দেখাই দিছোঁ। এইজোপা হৈছে চুইট অটম ক্লেমেটিছ। এই ফুলজোপা কিন্তু খুব ভাল হয়। যদি নাই নহয় আপোনালোকৰ বা কোনোবাই সংগ্ৰহ কৰিম বুলি ভাবিছে তেনেহ'লে নাৰ্চাৰীৰ পৰা আনিব। পিছে মোৰ ওচৰত নাই। খুব ধুনীয়া ফুল হয় আৰু গোটেই ফুলজোপা একদম সৰু সৰু বগা ফুলেৰে চানি ধৰে। পিছে আজি মই ৰাতিপুৱাই ওলাইছোঁ মাৰ ঘৰলৈ। মাৰহঁতৰ ঘৰত বোলে পানী সোমাইছে। বুঢ়ী দিহিঙৰ যি পানী, সেয়া পানী সোমাইছে, বানপানী। আৰু মানে নোহোৱা নোপোজা ঘটনা নিচিনা লাগিছে। আজিলৈকে কোনোদিন এনে বানপানী মই সোমাইছে বুলি শুনা নাছিলোঁ। আৰু তাকে ৰাতিপুৱাই খবৰটো ওলালে আৰু আমি তাকে দিলে দাদা আৰু বৌয়ে, সেইকাৰণে ৰাতিপুৱাই ওলাইছোঁ তালৈ বুলি। আৰু এয়া দেখিছেনে, আমাৰ এইটো ছাইডত থাকিলে গমেই নাপায় বৰষুণে নে বৰষুণ দিলেও তাৰমানে বানপানী ক'ৰবাত হৈছে বা পানী যি হৈছে বোকা পানী, সেয়া গমেই পোৱা নাযায়। মানে আমাৰ ইয়াত একেবাৰে মানে পানী হোৱা হেৰিটো দেখি নাপাওঁ, শুকান হৈ থাকে যিমান বৰষুণ দিলেও। আৰু এয়া দেখিছেনে, আজি এই লেঙেৰীজানৰ যি এই পথটো, মেইন ৰোডটো আমাৰ, মই যে বহুত দিন অহা নাই ইয়াতে মানে প্ৰমাণ। এই গছবিলাক দেখিছেনে, ৰাস্তা বনোৱাৰ নামত, ৰাস্তাটো আচলতে বহল কৰিবৰ কাৰণে গছবিলাক কাটি দিব লগা হৈছে। অৱশ্যে ৰাস্তাটো হয়ো, ভালেখিনি ঠেক হয়, গতিকে অলপ বহল কৰিব লগা হৈছে। তথাপিতো গছবিলাক যেতিয়া এনেকৈ কাটি দিয়ে মনটো অলপ বেয়া লাগে, কাৰণ বহুত পুৰণা গছ, বহুত ডাঙৰ গছ। তাৰ পাছতে এয়া দেখিছেনে বুঢ়ী দিহিঙৰ যি কালৰূপ, এয়া দেখিছেনে কিমান মানুহৰ ঘৰ মানে বুৰি গৈছে এই ছাইডটোত। এয়া ৰাস্তাতে শিবিৰ পাতি থাকিব লগা হৈছে, গৰু ছাগলী মানে এইবিলাক লৈ, গাহৰি তেনেকৈ শিবিৰ পাতি থাকিব লগা হৈছে। আৰু এই ছাইডটোত মানে বহুত বেছি হৈছে, নদীখন প্ৰায় ওচৰতে হয়, সেইটো কাৰণে ঘৰবিলাক মানে মুধচলৈকে বানপানী হৈ গৈছে। দেখি সঁচাকৈ বৰ বেয়া লাগে। যাৰ হৈছে তেওঁলোকেহে গম পাব। সঁচাকৈ দেই। আজি ৰাতিপুৱাই দাদাই ফোন কৰিলে যে আমাৰ ইয়াত মানে পানী সোমাইছে এনেকৈ বুলি কৈছে। তাৰপাছতে কৈছে আহিবি আৰু, আমাৰ এতিয়া ঘৰ বুৰিব, তোমালোকে কিবা সাহাৰ্য, বানপানী বুৰিছে গতিকে কিবা সাহাৰ্য লৈ আহিবা বুলি ধেমালি কৰিছে। ঠিক আছে গৈ আছোঁ বুলি তাতে বৌয়েও ফোন কৰিলে। তাৰপাছতে সেইকাৰণে ঘৰলৈ বুলি আহিলোঁ। আৰু এই নামঘৰটো চাচনি যিসকলে আহিছে সুদু পৰা এই যি নামঘৰটো, এই নামঘৰটো দেখিছেনে পানীয়ে কেনেকৈ বুৰাই দিছে। আৰু আমি এই নামঘৰটোৰ কাষতে গাড়ীখন থৈ যাব লগা হ'ল ঘৰলৈ, বাকীডোখৰ আমি খোজকাঢ়ি যাব লগা হৈছে। এইটো কাৰণে যে আমাৰ ঘৰৰে যিডোখৰ ঘৰৰ ওচৰত যিটো পথ হয়, সেই পথটো মানে কি হ'ল, মানে ছিঙি যাওঁ নিচিনা হৈছে বোলে। সেইটো কাৰণে গাড়ীবিলাক পাৰ হ'বলৈ দিয়া নাই, গাড়ী বন্ধ কৰি দিছে। তাকে আমি সেইফালে যাবলৈ ওলাইছোঁ। এয়া দেখিছেনে গাড়ীবিলাক চব ৰখাই থৈছে। আৰু চৰকাৰে কিন্তু শিবিৰ পাতাসকলক খিচিৰিও দিছে দেই, খিচিৰি দি থকা মই দেখিলোঁ। আৰু তেনেকৈ পানী বটলো দিছে, কিবা কিবি দিছে। তাৰপাছতে এয়া দেখিছেনে খোজকাঢ়ি আহিছোঁ, এয়া চব কেনেকৈ মাইকী মানুহে ভূৰ লৈ পেলাই যাব লগা হৈছে। তাৰমানে ইমান বেছি পানী, আমি ইমান ডাঙৰ হ'লোঁ আজিলৈকে কিন্তু দেখা নাই এনেকৈ মানে আমাৰ বুঢ়ী দিহিঙৰ পানী হোৱা। 95 মানত দেখিছিলোঁ, কিন্তু এনেকুৱা নহয়, বহুত বেছি মানে হৈছে এবাৰ। মানে আমাৰ ঘৰৰ ফালে সোমোৱা নাছিলে এবাৰো, আৰু দেখাই নাই, এবাৰ প্ৰথম দেখিছেনে। এয়া মানে ৰাস্তাটো বোলে অকণমান বহি যোৱাৰ কাৰণে গাড়ীবিলাক বন্ধ কৰি দিলে, অহা যোৱা ৰাস্তা বন্ধ কৰি দিলে। আৰু এয়া আমি খোজকাঢ়ি গৈ আছোঁ, দেখিছেনে এয়া ৰাস্তাৰ কি অৱস্থা। তাকেই মই আজি অকণমান বানপানীৰ অকণমান ভিডিঅ' শ্বেয়াৰ কৰিছোঁ, যিটো আমাৰ বুঢ়ী দিহিঙৰ যি কাল ৰূপ ধাৰণ কৰিছে আমাৰ চাচনিত এবাৰ। মানে কি ক'ম, চাচনিত আচলতে এনেকুৱা বানপানী আমাৰ ইয়াত হোৱাই নাছিলে। মানে এইটো আৰু পূৰা মানে হেৰি হ'ব লগা কথা হৈ গৈছে। এইবাৰ মানে কি কাল ৰূপ ধাৰণ কৰিছে সঁচাকৈ। প্ৰকৃতিৰ মানে কেতিয়া কি হৈ যায়, কেনেকুৱা ধৰণৰ ৰূপ হয়, কোনো সঁচাকৈ গম নাপায়। তাকে অকণমান শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এয়া আৰু কেতিয়াবা কিছুমান মুহূৰ্ত ধৰি ৰাখিবলৈ বিচৰা হয়, সেইকাৰণে চাই থাকিব তেনেহ'লে ভিডিঅ'টো ব'লক।
এইয়া চাওক কেনেকুৱাকৈ মানে পানী বাগৰি গৈছে চাওকচোন এয়া শৰাই আৰু মানে পানী এনেকুৱাকৈ গৈছে মানে খুব মানে স্পীডত গৈছে আৰু ভালকৈ যদি খোজকাঢ়ি নাযায় মানে মানুহ বাগৰি পৰিব মানে তেনেকুৱা দেখিছেনে বহুত মানে ইমান শৰাই পানী সোমাইছে কিন্তু এনেকেই যদি সোমাই থাকিবলৈ হয় বাৰু ঘৰ দুৱাৰ কি অৱস্থা হ'ব ভাবকচোন মেইন ৰোডটো মানে ওপৰেদি গৈছে কোনোদিন নেদেখা নোহোৱা মানে ঘটনা এবাৰ ঘটিলে বুলি ক'ব লাগিব মানে আমাৰ মাহেঁতিও আজিলৈকে বোলে এনেকৈ বানপানী মানে হোৱা দেখা নাই বুলি কৈছে আমিতো বাদেই আমাৰ মাহেঁতিও দেখা নাই তাৰমানে এয়া এই ধৰণে সোমাইছে চখৰ শৰাই সোমাইছে আৰু ৰাস্তাটো মানে একেবাৰে তলত বহি যোৱা নিচিনা সঁচাকৈ হ'ল সেইকাৰণে গাড়ীবিলাক বন্ধ কৰি দিলে তাৰ পাছতে এইয়া চক আৰু আমাৰ বৌয়ে আমি আহিছোঁ বুলি কোৱাৰ কাৰণে বৌয়ে অকণমান আগবঢ়াই আনিবলৈ গ'ল যে ইমান পানী তোমালোকে এনেকৈ আহিব লাগিব বুলি কৈ লৈ আহিছে এইয়া চক কি অৱস্থা এনেকুৱাকৈ শৰাই পানী সোমাইছে ৰাস্তাটোৰ এইয়া দেখিছেনে এইখন পথাৰ হয় সন্মুখত পথাৰ আছিলে আৰু এতিয়া পথাৰখন মানে সাগৰ সদৃশ হৈছেগৈ আৰু কি অৱস্থা মই মানে সেইডোখৰতে আহিব পৰা নাছিলোঁ তাই আকৌ মোক বৌয়ে ধৰি পেলাই লৈ আহিছে এয়া চক কিমান শৰাই পানী আহিছে তাৰমানে এয়া দেখিছেনে এই পথাৰখন সাগৰ সদৃশ হ'লগৈ আৰু এয়া কেনেকৈ পানী আহিছে দেখিছে সেয়া এখন চক পথাৰখন গোটেই সাগৰ সদৃশ হ'ল আৰু সেইটো চুকতে আমাৰ ঘৰটো আছে আৰু এতিয়া আমাৰ ঘৰটোলৈ মানে মেইন ৰোডৰ পৰা অকণমান সোমাব লাগে আৰু সোমাবলৈ মানে কি অৱস্থা পানী মানে আমি এডোখৰলৈকে মানে বুৰিব লগা হৈছে এয়া চক এই ধৰণে বাৰু সোমাই থাকিলে কি যে হ'ল হয় পৰিবা আকলে গৈ আছা তুমি এইকেইজনী মনে কৰা নাই মই এয়া মেইন ৰোডটোৰ পৰা এই ধৰণে আমাৰ ঘৰলৈ সোমাই যাব লাগে আৰু এয়া চক পানী কেনেকৈ গৈছোঁ নহয় এনেকৈ গৈ থাকিলোঁ আৰু ভিতৰলৈকে গ'লোঁ গৈ চবে জোকাৰিছে মানে আমাৰ পেহা মানে পেহা বুলি কৈ পেলাই সকলোৱে জোকাৰিছে আৰু শহুৱেকৰ ঘৰলৈ এতিয়া এনেকৈ আহিব লগা হৈছে দেখিছানে বুলি মানে জোকাৰিছে আৰু আমিও আহিলোঁ ঘৰত পানী সোমাইছে বুলি কোৱাৰ কাৰণে মোৰো মানে ভাল নালাগিলে সেইকাৰণে আহিলোঁ ৰাতিপুৱাই বৌ দাদা সকলোৱে ফোন কৰিছিলে আৰু আহিলোঁ উপায়তো নাই তাৰপাছতে চাহ তাহ খাবৰ কাৰণে কিবা লৈ আহিছিলোঁ কাৰণে ৰাতিপুৱাৰ পৰা সিহঁতৰ ৰাতিপুৱা হেনো খোৱাই নহ'ল বোলে আৰু এনেকৈ পানীতে অহা যোৱা কৰি থাকিব লগা হৈছে দাদাহঁতে তিনিচুকীয়াত থাকে সিহঁতিও ৰাতিপুৱা 5টামান বজাতে গুচি আহিলে বোলে পানী সোমাইছে বুলি কোৱাৰ কাৰণে আৰু এয়া অৱস্থা দেখিছেনে পানী কেনেকৈ সোমাইছে আৰু এইখন পথাৰখন দেখিছে কেনেকৈ এয়া আৰু এইফালে চাওকচোন এয়া চক কেনেকৈ সোমাইছে সেইফালেও কেইঘৰমান মানুহ আছে সেইফালেও চাগে এনেকৈ সোমাই থকা হ'লে সেইটো ছাইডেও বহুত পানী হ'ল অলৰেডি পথাৰবিলাকত পানী হৈছে বুলি কৈছে ইমানেই বেছি পানী হৈছে আৰু এয়া চক আমাৰ ৱালখন এয়া ঘৰ মুখ পাইছোঁহি আৰু এয়া কি অৱস্থা আছে এইফালে আমাৰ দদাইদেউৰ ঘৰ আছে আৰু দদাইদেউহঁতৰ ঘৰ কিন্তু একদম ভিতৰলৈকে পানী সোমাই গ'ল বুলি কৈছে এতিয়া কোনো নাই ওচৰৰ আৰু এজন দদাইদেউহঁতৰ ঘৰ আছে তালৈকে গুচি গ'ল আমাৰ ঘৰত থাকিব নোৱাৰিলে কাৰণ আমাৰ ঘৰটো পূৰা পানী সোমালে কিন্তু ভিতৰলৈকে নাই সোমোৱা এতিয়ালৈকে বোলে
চোতাললৈকে পূৰা পানী আছে প্ৰায় 3-4 ইঞ্চিমান ওপৰত যদি পানী হৈ যায় তেনেহ'লে ভিতৰত সোমাব গতিকে সিহঁতি আমাৰ ঘৰটো নাথাকিলে ওচৰ আৰু এঘৰ দদাইদেউ আছে তালৈ গুচি গ'ল যিহেতু খুৰীৰ অসুখীয়া হয় গতিকে তেওঁকো লৈ গ'ল তালৈকে গোটেই মানুহখিনি এতিয়া তাতে আছে এয়া চব কি অৱস্থা এইবিলাকত এনেকৈ পানী চব আৰু এইফালে বস্তা দি থৈ দিছে আমাৰ ঘৰৰ ফালে যাতে নোসোমায় কিন্তু বস্তায়ো আৰু ক'তনো পাত্তা দিব সোমাই পানীহে পানী গৈ একদম পালেগৈ এয়া মা দেউতা ঘৰৰ মানুহ চবে মানে অকল ওলোৱা সোমোৱা বাহিৰে মানে ভিতৰত শান্তি পোৱা নাই থাকি ইমান এনেকুৱাকৈ পানী সোমাইছে কোন মুহূৰ্তত কিজানি সোমাই যাব এনেকুৱা ধৰণৰ অনুভৱ হৈ আছে দেখিছেনে এয়া চব চোতাল পূৰা বুৰি আছে ঘৰৰ ভিতৰত সোমাও এফালে টমি আৰু মোক দেখিলেতো ক'বই নালাগে টমি হেনো আজি বোলে কেইবাদিনৰ আগৰ পৰা হেনো ভিতৰতে সোমাই আছে একেবাৰে নোলায় হেনো ই কিবা আগতীয়াকৈ গমেই পাইছিলে নেকি বুলি কৈছে বৌয়ে আৰু এয়া চব ভিতৰৰ পৰা মই অকণমান ভিডিঅ' কৰিছোঁ এই চোতালত এই অৱস্থা ভিতৰতো পিছে পানী কাৰণ মানুহবিলাকো অহা যোৱা কৰি থাকিবলৈ আহিছে একদম পিছল হৈ গৈছে মইতো মানে এনেকুৱা মানে আজিলৈকে এইটো পৰিৱেশ পোৱা নাছিলোঁ এফালে পুখুৰী আছে দেখিছেনে পুখুৰী আৰু এইফালে পিছফালে গোটেই মানে সমান হৈ আছে পুখুৰীত মাছ কিজানি এজনীও নাই নেকি চব ওলাই গ'ল প্ৰত্যেকৰে ঘৰতে হৈছে পুখুৰীত ফিছাৰী আছে ফিছাৰীত মাছবিলাক চব ওলাই গৈছে আৰু এয়া দেখিছেনে মোৰ দেউতাই চোতালতে মাছ ধৰিছে মাছ পিছে পাইছে নোপোৱা নহয় দেই সৰু আজি ভিডিঅ'টো ইমানেই আছিলে কটমপি ৰক্ষা পৰিল আমি গধূলি আহি দিলোঁ অহালৈকে বুলি কৈছে পানী কমিছে আৰু এতিয়া লাহেকৈ চোতালতো পানী নাইকিয়া হৈছে বুলি ক'লে সেইকাৰণে ভাল লাগিলে কিন্তু মই ভয়ে খাইছিলোঁ এনেকুৱা হৈ থাকিব নেকি বুলি আৰু এইফালে টেঙাখাটৰ ফালে মথাউৰিটো ভঙা কাৰণে হেনো বোলে আমাৰ এইটো ছাইড পানীখিনি কমি গ'ল আজি ভিডিঅ'টো এয়াই আছিলে অকণমান ঘৰত বানপানী সোমোৱা অকণমান বুঢ়ী দিহিঙৰ কাল ৰূপ মোৰ ভিডিঅ'ৰ জৰিয়তে ধৰি ৰাখিলোঁ তেনেহ'লে আজিলৈ আহিছোঁ বাই